ই-শ্ৰমিক কাৰ্ডৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি ই-শ্ৰমিক কাৰ্ডটো বনাইছে আৰু আপোনালোকে এতিয়াও ই-শ্ৰমিক কাৰ্ডৰ 1000 টকাটো লাভ কৰা নাই, এতিয়া কিন্তু যিসকলে ই-শ্ৰমিক কাৰ্ড বনাইছে আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকে প্ৰতি মাহে ই-শ্ৰমিক কাৰ্ডৰ 1000 টকাটো লাভ কৰিব। এতিয়া আপোনালোকে যদি ই-শ্ৰমিক কাৰ্ডটো বনাইছে, এতিয়া আপোনালোকে আপোনাৰ ই-শ্ৰমিক কাৰ্ডত কি কৰিব লাগিব বা কি আপোনালোকৰ ই-শ্ৰমিক কাৰ্ডৰ আপডেট কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত ই-শ্ৰমিক কাৰ্ডৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ই-শ্ৰমিক কাৰ্ড বনাইছে আৰু আপোনালোকে এতিয়াও 1000 টকাটো লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি আপডেট কৰিব লাগিব এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ই-শ্ৰমিক কাৰ্ড বনাইছে আৰু আপোনালোকে এতিয়াও 1000 টকাটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আপোনালোকে যদি ই-শ্ৰমিক কাৰ্ড বনাইছে, আপোনালোকৰ কিন্তু সেই ই-শ্ৰমিক কাৰ্ডটো আৰু নতুনকৈ আপডেট কৰিব লাগিব। এতিয়া আপোনাৰ ই-শ্ৰমিক কাৰ্ডত কি আপডেট কৰিব লাগিব, ফাৰ্ষ্ট আপোনালোকে যেনেকৈ ই-শ্ৰমিক কাৰ্ডটো বনাইছে আপোনালোকে অ'পেন কৰি লৈ ল'ব। আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিছিল এপ্লাই কৰাৰ সময়ত বা কাৰ্ডটো বনোৱাৰ সময়ত আপোনাৰ একাউণ্টটো কিন্তু DBT লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো আধাৰ কাৰ্ড আৰু DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে ই-শ্ৰমিক কাৰ্ডৰ অথবা আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ই-শ্ৰমিক কাৰ্ডটো আপডেট কৰি দি দিব। আপোনাৰ একাউণ্ট যিটো DBT লিংক আছে অথবা আপোনাৰ একাউণ্ট যিটো আধাৰ কাৰ্ড লিংক আছে, আপোনালোকে সেইটো একাউণ্ট ইয়াত এড কৰি দি দিব। যদি আপোনালোকে আপোনাৰ ই-শ্ৰমিক কাৰ্ডত আপোনাৰ একাউণ্টটো নতুন কৰি এড কৰিব নোৱাৰে, কেনেকৈ আপোনালোকে এড কৰিব লাগিব মোক কমেণ্টত কৈ দিব, নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টত বা আপোনাৰ ই-শ্ৰমিক কাৰ্ডত যিটো আপোনাৰ একাউণ্ট DBT বা আধাৰ কাৰ্ড লিংক আছে, আপোনালোকে ফাৰ্ষ্ট সেইটো একাউণ্ট ইয়াত লিংক কৰি লৈ ল'ব। আপোনালোকে যদি ই-শ্ৰমিক কাৰ্ড বনাইছে, আপোনালোকে এতিয়াও ই-শ্ৰমিক কাৰ্ডৰ 1000 টকাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টটো DBT লিংক ইয়েছ হৈ আছে নাই। যদি আপোনালোকে আপোনাৰ একাউণ্টৰ DBT লিংক চেক কৰিব নোৱাৰে, কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ DBT লিংকটো চেক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো ভিডিঅ' আছে আপোনাৰ একাউণ্টৰ DBT লিংকটো চেক কৰি ল'ব। আপোনাৰ একাউণ্ট বা আপোনাৰ যিটো একাউণ্ট DBT লিংক আছে, আপোনালোকে সেইটো একাউণ্ট ইয়াত এড কৰি দি দিব। আৰু ইয়াৰ লগত কিন্তু আপোনাৰ ই-শ্ৰমিক কাৰ্ডৰ বহুতো কিন্তু ইয়াত চাইট আপডেট কৰিব লাগিব, তেতিয়া কিন্তু আপোনালোকে ই-শ্ৰমিক কাৰ্ডৰ 1000 টকাটো লাভ কৰিব। এতিয়া আপোনালোকে ই-শ্ৰমিক কাৰ্ডৰ কি আপডেট কৰিব লাগিব বা কেনেকৈ আপোনালোকে আপোনাৰ যদি মোবাইলৰ পৰা ই-শ্ৰমিক কাৰ্ডৰ আপডেট কৰিব, মই আপোনালোকক ই-শ্ৰমিক কাৰ্ডৰ আপডেটৰ প্ৰচেছ নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম। যদি আপোনালোকে আপডেট নকৰে, তেনেহ'লে কিন্তু আপোনালোকে 1000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে আপডেট কৰিব নেক্সট ভিডিঅ' আহি আছে।